বাক্সাৰ বুনবাৰীত ৰাইজে গাঁঠিৰ ধন ভাঙি যাতায়াতৰ বাবে সুচল কৰিলে পথ। লোহাৰ জইচ পাৰি সুচল যাতায়াতৰ ব্যৱস্থা ৰাইজৰ। প্ৰতি বছৰে বানে উটুৱাই নিয়া দলংখন বিটিআৰ চৰকাৰে নিৰ্মাণ কৰি নিদিয়াত ক্ষোভ উজাৰিছে অঞ্চলবাসীয়ে। দীৰ্ঘদিনে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগি অহা গাঁওখনৰ ৰাইজে দাবী উত্থাপন কৰিছে, শীঘ্ৰেই নিৰ্মাণ কৰিব লাগে এখন দলং। স্বাধীনতাৰ ৭৭ বছৰ পিছতো আমাৰ এই ভেবলা বড়োপাৰা বুনবাৰী চুপাৰ ৰাইজৰ বিৰাট অসুবিধাৰ এই দলংখন এতিয়ালৈকে হোৱা নাই। আমি ৰাইজৰ গাঁঠিৰ ধন ভাঙি কি কাম কৰিব লগা হৈছে। ইয়াত যদি এজন বেমাৰী নিব লগা হয় তেতিয়াহ'লে ইয়াত কেনেকৈ এম্বুলেন্স আহিব, আনকি ঠেলাখনো নিবলৈ পথ নাই। গতিকে আমি কিমান আবেদন নিবেদন কৰিও আজি অসম চৰকাৰৰ তথা আমাৰ বিটিআৰ চৰকাৰৰ কোনো দৃষ্টিগোচৰ কৰিব পৰা নাই। আমাৰ এই দুৰ্ভগীয়া গাঁওখনৰ এই জ্বলন্ত সমস্যাবিলাক যাতে চৰকাৰে এই সমস্যাবিলাক আঁতৰ কৰি দিয়ে, তাৰ কাৰণে আমি এই ৰাইজে ইয়াত অনুৰোধ জনাইছোঁ। আৰু স্বাধীনতাৰ পিছৰে বুঢ়াবলৈ ক'লে আমি ইলেকশ্যনৰ সময়ত বিভিন্ন চলাকী কথাৰে আমাক ভোটবিলাক কালেকশ্যন কৰাৰ কাৰণে আহে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যি ঢাক ঢোল বজাই কয় সমস্ত উন্নয়নৰ বাবে, কিন্তু এই উন্নয়নৰ ফপলা স্বৰূপবিলাক তেওঁৰ চকুত নপৰে নেকি? বুনবাৰী চুপাৰ ৰাইজে ভোট খাই আমাৰ বুনবাৰী চুপাৰ চকৰ পৰা জালাহলৈ যোৱা যিটো মেইন ৰাস্তা, আমাৰ চুপা বুলি নহয় ৪-৫খন গাঁৱৰ ইয়াত অন্তৰ্ভুক্ত হৈ এই ৰাস্তাৰে মানুহ সদায় যাতায়াত কৰে। গতিকে এইখন দলং আমি বাঁহেৰে কৰি আছিলোঁ, কিন্তু বস্তুটো এতিয়া বাঁহেৰেও ৰাখিব নোৱাৰোঁ, বানপানী ভাঙি নিয়ে।